हेलो स्टूडेंट, आज আমি এটা কুৱেশ্যনৰ এনসাৰ চাম। তো আমাৰ কুৱেশ্যনটো আছে মৌ পালন কি? মৌ পালনৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ? এতিয়া মৌ পালন হৈছে মৌমাখি পালনৰ এক অভ্যাস য'ত মম আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা। উত্তৰটো লিখি লোৱা। কুৱেশ্যনটো আছিল আমাৰ মৌ পালন কি? এই আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ? তো এনসাৰটো আছে আমাৰ মৌ পালন হৈছে মৌমাখি পালনৰ এক অভ্যাস য'ত মম আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। মৌ হৈছে এক উচ্চ পুষ্টিকৰ খাদ্য উৎস আৰু ইয়াক এবিধ থলুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এই চৰ্দি, ফ্লু আৰু গ্ৰহণীৰ দৰে বহুতো ৰোগৰ চিকিৎসাত উপকাৰী। মৌমাখিৰ পৰা পোৱা অন্যান্য বাণিজ্যিক সামগ্ৰীসমূহৰ ভিতৰত মম আৰু মৌ পৰাগ অন্তৰ্ভুক্ত। মম প্ৰধান সামগ্ৰী পলিচ আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আৰু আনকি কেইবাবিধো ঔষধি প্ৰস্তুতিতো ইয়াক ব্যৱহাৰ কৰা হয়। সেয়েহে মৌ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ মানুহে বৃহৎ পৰিসৰত মৌ পালন কৰিবলৈ আৰম্ভ কৰিছে। এই কৃষকসকলৰ বাবে এক আয় উপাৰ্জনকাৰী কাৰ্যকলাপলৈ পৰিণত হৈছে, কিয়নো ইয়াত কম বিনিয়োগ আৰু অধিক শ্ৰমৰ প্ৰয়োজন হয়। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা।